অসহযোগ আন্দোলন আমি কেইদিনীয়া বুলি নহয়, আমি 13 তাৰিখৰ পৰা অব্যাহত ৰাখিছোঁ এই প্ৰকল্প কাৰ্যালয়ৰ সন্মুখত। যেতিয়ালৈকে আমাৰ চৰকাৰে আমাৰ মাননি বৃদ্ধিৰ ঘোষণা নকৰে তেতিয়ালৈকে আমাৰ ধাৰাবাহিকভাৱে প্ৰকল্প কাৰ্যালয়ত লোৱাৰ সিদ্ধান্ত হৈছে আমি কৰি যাম। যদি ইয়াৰ পিছতো আমাৰ নহয়, আমি দিছপুৰ চলো কাৰ্যসূচী লৈ আমি দিছপুৰত আমি কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম। আগতে এবাৰ আপোনালোকে এটা কাৰ্যসূচী লৈছিলে, কিন্তু তাৰ কিবা প্ৰতিফলন পালে নেকি? সেয়াহে আমি যোৱা 23 চনৰ আমি এপ্ৰিল মাহৰ পৰা ধাৰাবাহিকভাৱে এমাহ অন্তৰ আমি প্ৰকল্প পৰ্যায়ত, জিলা পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত আমি কাৰ্যসূচী এই দাবীখিনি জনাই আমি কাৰ্যসূচী কৰি আহিছোঁ। কিন্তু যোৱা বাজেটত যোনটো 5 ফেব্ৰুৱাৰীৰ পৰা বাজেট বহিলে 24 চনত আমাৰ কাৰণে এটকা পইচাও নধৰিলে আমাৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত। সেয়েহে আমি পুনৰ মনত মানে আঘাত লৈ বাৰে জনোৱাৰ পিছতো যেতিয়া আমাক এই কোনো ধৰণৰ বাজেটত আমাৰ মাননি বৃদ্ধিৰ পইচা নধৰিলে আমি 13 তাৰিখৰ পৰা এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি অসহযোগ আন্দোলন কৰা আমাৰ মতলব নাছিলে, কিন্তু 19 অক্টোবৰ তাৰিখে সঞ্চালকৰ কাৰ্যালয়ত সঞ্চালক মহোদয়ে আমাৰ মাননি বৃদ্ধিৰ কাৰণে চৰকাৰৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছিলে, সেই প্ৰস্তাৱ তেখেতসকলে অকলকো গ্ৰাহ্য কৰি নল'লে। সেয়েহে আমি ধাৰাবাহিকভাৱে এতিয়া আমি এই কাৰ্যসূচী হাতত লৈছোঁ আৰু চৰকাৰৰ এনেকুৱা তালুকি ভালুকি কথাত আমি অতিশয় কৰ্মী সহায়িকা আৰু মিনি কৰ্মীসকল জড়িত হৈছোঁ আৰু সেইকাৰণে আমি এই কাৰ্যসূচী ল'ম বুলি আমি ধাৰাবাহিকভাৱে কাৰ্যসূচী ল'ম বুলি আমি আগবাঢ়ি আহিলোঁ আৰু যদি ইয়াতো মানি নলয় আমি দিছপুৰলৈ যাম বুলিও সংকল্প ল'লোঁ। প্ৰস্তাৱ যেতিয়ালৈকে মাননি বৃদ্ধিৰ প্ৰস্তাৱ যেতিয়ালৈকে কাৰ্যকৰীকৰণ নকৰে তেতিয়ালৈকে আমি অসম চৰকাৰৰ ওচৰত এই দাবী জনাই আমাৰ ধাৰাবাহিক আন্দোলন জিলা পৰ্যায়তে হওক বা ৰাজ্যিক পৰ্যায়ত হওক আমি কৰি যাম। কিমানমান অংগনবাড়ী আহিছে আপোনালোকৰ? আজি আমাৰ উপস্থিতি 200ৰ অধিক হ'ব। আমি সকলো কৰ্মী সহায়িকা ওলাই আহিছোঁ। আমি এই ৰ'দত প্ৰচণ্ড ৰ'দত পৰিও আমি ৰ'দকো নেওচি অসুস্থ আছে যদি কোনোবা মনৰ ক্ষোভত পেটৰ তাৰণাত সকলো ওলাই আহিছে, যাতে চৰকাৰে আমাৰ অনুনয় বিনয় শুনক আৰু আমিও আমাৰ ঠাইৰ পৰা আমি তেখেতসকলক সজোৰেৰে বিনম্ৰ অনুৰোধ জনাইছোঁ যে আমাৰ কামৰ মৰ্যাদা দি আমাক মাননি বৃদ্ধি কৰক। এয়াই আমাৰ ক'বলগীয়া আছিলে। এই লৈ পেলাই আমি অসহযোগ কৰি আছোঁ। মাননি বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰীকৰণ কেতিয়া কৰিব? অসম চৰকাৰ জবাব লাগে। সঞ্চালক মহোদয়ৰ প্ৰস্তাৱ মাননি বৃদ্ধিৰ প্ৰস্তাৱ কেতিয়া কাৰ্যকৰণ কৰিব? অসম চৰকাৰ জবাব লাগে। নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ। ফেষ্টিভেল ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ? সাজপাৰৰ লগতে উপলব্ধ গহনাও। তাতোকৈ ভাল খবৰ, লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ। আপোনাৰ কাষত গীতাৰ থ্ৰিলছ ক্ৰিয়েশ্যন। যোগাযোগ নম্বৰ 7638886024। ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল, জাপৰিগোগ, গুৱাহাটী, হাউচ নম্বৰ 11।